মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024-25 ক্লাছ 10 উডক্ৰাফ্টৰ থিয়ৰী ভাগৰ সম্পূৰ্ণ 50 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। ইউটিউবত পোনপ্ৰথমতে মই তোমালোকৰ আগত এই উডক্ৰাফ্ট বিষয়ৰ সম্পূৰ্ণ কোশ্চিন পেপাৰখন সমাধান কৰি দিব ওলাইছোঁ। আশা কৰিছোঁ তোমালোকে এই কোশ্চিন পেপাৰৰ সমাধানৰ দ্বাৰা নিশ্চয় উপকৃত হ'বা। যেহেতু উডক্ৰাফ্টৰ বিষয়বস্তুৰ সমাধানখিনি পাবলৈ খুব কঠিন, সেই হেতুকে তোমালোকে নিশ্চয় এই ভিডিঅ'টো চাবাই, কিয়নো এই ভিডিঅ'ত তোমালোকৰ এই কোশ্চিন পেপাৰৰ সম্পূৰ্ণ অংশ সমাধান কৰি দিয়া হৈছে। ইতিমধ্যে মোৰ চেনেলত মই 4টা উডক্ৰাফ্টৰ ভিডিঅ' আপলোড কৰিছোঁ। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'কেইটা চোৱা নাই বা পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত গৈ তোমালোকে পোনপ্ৰথমতে সেই ভিডিঅ'কেইটা চাই ল'বা, কিয়নো সেই ভিডিঅ'কেইটা তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে দৰকাৰী। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। কোশ্চিন 1, তলত দিয়া সমূহৰ উত্তৰ দিয়া যিকোনো 5টা। আনসাৰ টু দ্য ফলোইং কোশ্চিনছ এনি 5। 1, বাকলি কেই প্ৰকাৰ আৰু কি কি? নাম লিখে। উত্তৰ, বাকলি 2 প্ৰকাৰ, যেনে মৃত বাকলি আৰু ডাঠ বাকলি। মৃত বাকলি বা ডাঠ বাকলি আৰু পাতল বাকলি। ইংৰাজীত তোমালোকে লিখিব পাৰিবা কৰ্টেক্স ইজ 2 টাইপস। 1, কি কৈছে? কৰ্টেক্স এণ্ড ডেড বাৰ্ক। 2, লাইভ বাৰ্ক এণ্ড বাষ্ট। অ'কে, নেক্সট 2, পাকঘৰত ৰেকৰ প্ৰয়োজনীয়তা কিয়? পাকঘৰ ৰেকৰ খাদ্য প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় আহিলা-পাতি সংৰক্ষণ কৰি ৰখাৰ বাবে অতি প্ৰয়োজন। পাকঘৰত থকা ৰেকেই খাদ্য ৰক্ষণৰ সকলো ধৰণৰ প্ৰয়োজনীয় আহিলা-পাতি যোগান ধৰা অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়ে পাকঘৰত পাকঘৰ ৰেকত অতি প্ৰয়োজন। তেনে পাকঘৰৰ ৰেকৰ প্ৰয়োজন মানে তাক যিখিনি খাদ্যবস্তু ৰখা হয় সেইখিনি ঢাকি বা সংৰক্ষণ কৰি ৰাখিবলৈ এই পাকঘৰ ৰেকৰ অতি প্ৰয়োজন। শক্তি সঁজুলি কি? পাৱাৰ টুল বা শক্তি সঁজুলি হ'ল এটা হাতিয়াৰ য'ত অতিৰিক্ত পাৱাৰ ব্যৱহাৰ কৰা হয়। পাৱাৰ টুল মেচিন মিস্ত্ৰীসকলে কেৱল হাতৰ কামৰ বাবে ব্যৱহাৰ কৰে। ইলেক্ট্ৰিক মটৰ পাৱাৰ হৈছে সাধাৰণ বিধৰ এবিধ পাৱাৰ টুল। ইলেক্ট্ৰিক মটৰ পাৱাৰ টুল গধুৰ হ'ব পাৰে। প্ৰশ্ন 4, ফাৰ্নিচাৰত পলিচ কিয় ব্যৱহাৰ কৰিব লাগে? মানুহ সৌন্দৰ্যৰ দাস। ৰং আৰু পলিচে ফাৰ্নিচাৰৰ সৌন্দৰ্য বঢ়ায়, সেয়ে ফাৰ্নিচাৰত পলিচ ব্যৱহাৰ কৰিব লাগে। 5, গছক কেই শ্ৰেণীত ভাগ কৰিব পাৰি? কি কি? উদ্ভিদ বিভাগৰ পণ্ডিতৰ মতে গছক 2 শ্ৰেণীত ভাগ কৰিছে, যেনে বহিৰ্জীৱী বৃক্ষ এক্সোজেনিয়াছ ট্ৰী আৰু অন্তৰ্জনী বৃক্ষ ইণ্ডোজেনিয়াছ ট্ৰী। নেক্সট কোশ্চিন 2, কাঠৰ কামত চিৰিজ কাগজ কিয় লাগে? ইয়াক কেনেকৈ ব্যৱহাৰ কৰে বৰ্ণনা কৰা। যিকোনো কাঠৰ ফাৰ্নিচাৰ তৈয়াৰ কৰাৰ পিছত উজ্জ্বল আৰু ধুনীয়া কৰিবলৈ আৰু কাঠৰ ওপৰত থকা অসমান দূৰ কৰিবলৈ চিৰিজ কাগজ ব্যৱহাৰ কৰা হয়। সেকেন্ড পাৰ্ট, চিৰিজ কাগজ এফালে কাঁচৰ গুৰি আৰু এটা
লগাই মেচিনৰ সহায়ত তৈয়াৰ কৰে। প্ৰথমে মোটা চিৰিজ, তাৰপিছত মধ্যমীয়া আৰু শেষত মিহি চিৰিজ মাৰিব লাগে। এই কাম হাতৰ সহায়ত খুব জোৰেৰে ফাৰ্নিচাৰত গঢ়িব লাগে। ফাৰ্নিচাৰৰ দাগ, ঘুণ আদি উঠি যাব। সূক্ষ্ম কাঠৰ গুৰিবোৰ বতাহত উৰি যাব। এইদৰে কিছুসময় গঢ়োতে ফাৰ্নিচাৰখন মিহি হয়। তেতিয়া ইয়াৰ কাম শেষ বুলি ল'ব লাগে। ব্যৱহাৰ কৰা চিৰিজ, কাগজবোৰ ভালদৰে ৰাখি থ'ব লাগে। প্ৰশ্ন 3, পাত সৰা গছ আৰু সেউজীয়া গছৰ মাজৰ পাৰ্থক্য কি? What is the difference between deciduous trees and coniferous tree? পাত সৰা গছ বা ক্ষণস্থায়ী গছ। deciduous trees এই গছবোৰক শকত আৰু টান কাঠৰ শ্ৰেণীত ধৰা হয়। ইয়াৰ পাতবোৰ বহল। বছৰেকত এবাৰকৈ শৰৎ কালডোখৰত এই গছৰ পাত সৰে। সেইকাৰণে এই জাতীয় গছবোৰক পাত সৰা গছ বোলে, যেনে চিচু, শাল, চেগুন, গমাৰি, বনচুম আদি। চিৰসেউজীয়া গছ কনিফেৰাছ ট্ৰিজ এই গছবোৰক কোমল শ্ৰেণীত ধৰা হয়। ইয়াৰ পাতবোৰ সৰু আৰু জোঙা। এইবোৰৰ পাত গোটেই বছৰত থাকে। সেইকাৰণে এই জাতীয় গছক চিৰসেউজীয়া বোলে, যেনে দেৱদাৰু, সৰল আদি। পাৰ্থক্য এতিয়া মই তোমালোকৰ আগত পাৰ্থক্যটো ক'ব ওলাইছোঁ। 1, পাত সৰা গছ চিৰসেউজীয়া গছতকৈ টান। 2, পাত সৰা গছবোৰ আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় কামবোৰতে লাগে। চিৰসেউজীয়া গছবোৰ মিহি কামত ব্যৱহাৰ কৰে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 4টো লৈ আহিছোঁ। গছৰ আহ গঠন আৰু বৃদ্ধি বুলিলে কি বুজাই লিখা। What do you understand by grain structure and growth of trees? Explain. 6 mark. গছৰ আহ গঠন বা গ্ৰেইন ষ্ট্ৰাকচাৰ। গছৰ আহ গঠন হ'ল ইয়াৰ কাঠৰ আহবোৰৰ সজ্জা ব্যৱস্থা, যি প্ৰকাশ হয় যেতিয়া গছ কাটি কাঠ তৈয়াৰ কৰা হয়। আহে যি সজ্জা গঠন কৰে তাক প্ৰতীক বা নক্সা বোলে আৰু ইয়ে কাঠৰ গঠন বিন্যাসৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। গছৰ পোনে পোনে আৰু পথালিকৈ আহবোৰ থকা দেখা যায়। গছৰ বৃদ্ধি, গ্ৰোথ অফ ট্ৰিজ, সাধাৰণতে সকলো পিনৰ পৰা অৰ্থাৎ ভিতৰে বাহিৰৰ পৰা ডাঙৰ দীঘল হোৱাকে গছৰ বৃদ্ধি বোলে। বীজ আৰু গজালিৰ পৰা কালক্ৰমে গৈ গছ ডাঙৰ হয়। গছৰ দুটা ভাগ থাকে, যেনে মূল আৰু বিটপ। গছে বসন্ত আৰু গ্ৰীষ্মকালৰ আগডোখৰত খুব সোনকালে বাঢ়ে। প্ৰশ্ন 5, ৰং আৰু পালিছ বুলিলে কি বুজায়? ইয়াক ক'ত ব্যৱহাৰ কৰা আৰু কিয়? ৰং বা বল বা গাৰ ষ্ট্ৰেইনিং। তোমালোকে চোৱা, ৰং হ'ল ফাৰ্নিচাৰত লগোৱা এবিধ মিশ্ৰ দ্ৰব্য, যাক কাঠত পোক নধৰিবলৈ আৰু কাঠক চিকচিকীয়াকৈ ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। ফাৰ্নিচাৰত 3 প্ৰকাৰৰ ৰং লগাব পাৰি, যেনে পানী ৰং, স্প্ৰিট ৰং আৰু তেল ৰং। পালিছ। ফাৰ্নিচাৰত ৰং লগোৱাৰ পাছত সেই ৰংটো স্থায়ী আৰু উজ্জ্বল কৰিবৰ বাবে পালিছ দিয়া হয়। পালিছৰ কোনো ৰং নাই, ই বৰণহীন। ইয়াৰ বিশেষত্ব এই যে যিকোনো ৰঙৰ ওপৰত পালিছ লগালে সেই ৰংটোক ঢাকি ৰাখে আৰু দেখিবলৈ উজ্জ্বল কৰি ৰাখে। ছেকেণ্ড পাৰ্টটো, যিকোনো ফাৰ্নিচাৰ তৈয়াৰ কৰাৰ পিছত সেইবোৰত পোকে নধৰিবলৈ নাইবা নষ্ট হ'বলৈ নিদিয়াকৈ ৰাখিবৰ কাৰণে আৰু দেখিবলৈ উজ্জ্বল আৰু চিকচিকীয়া কৰি ৰাখিবলৈ ৰং আৰু পালিছ ব্যৱহাৰ কৰা হয়। এই ৰং আৰু পালিছ দিওঁতে কেইটামান নিয়মৰ মাজেৰে দিব লাগে। ফাৰ্নিচাৰ তৈয়াৰ কৰাৰ পাছত ৰং আৰু শেষত পালিছ দি
সামৰণি মাৰিব লাগে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো লৈ আহিছোঁ। কাৰখানাগাৰৰ সঁজুলিবোৰৰ নাম লিখা। তোমাৰ তালিকাৰ পৰা অতি আৱশ্যকীয় সঁজুলি এবিধৰ বিষয়ে বৰ্ণনা কৰা। কাৰখানাগাৰৰ সঁজুলিবোৰৰ নাম হ'ল 1. কাম কৰা বেঞ্চ, ৱৰ্কিং বেঞ্চ। 2. কাঠ কটা পিৰা অৰ্থাৎ কি বেঞ্চ হুক আর সয়িং বোর্ড। নাম্বার 3 মিটার ব্লক আৰু বক্স। ওকে, এতিয়া যিকোনো এটাৰ বিষয়ে মই আলোচনা কৰিছোঁ। নাম্বার 2 কাঠ কটা পিৰাৰ বিষয়ে আলোচনা কৰিম। বেঞ্চ হুক আর সয়িং বোর্ড এইখনৰ সহায়ত সৰু সৰুকৈ কাঠ কাটিবলৈ ব্যৱহাৰ কৰা হয়। বেঞ্চৰ ডাৰত এইখন লগাই লৈ ব্যৱহাৰ কৰিব লাগে। এইখন কাঠেৰে তৈয়াৰী 15 ইঞ্চি পুৰণ, 12 ইঞ্চি পুৰণ, 1 ইঞ্চি দুখনীয়া তক্তাও লগাব পাৰি। ওপৰত এইফালে স্তূপ লগাব লাগে। এতিয়া মই তোমালোকৰ আগত একেবাৰে শেষ প্ৰশ্নটো লৈ আহিছোঁ। প্ৰশ্নটো হ'ল তলত দিয়া প্ৰশ্নসমূহৰ টোকা লিখা যিকোনো 4টা। পুটিং, বি গ্লু, সি নেইল পাঞ্চ, সি কেচিয়ান গ্লু, ডি নেইল পাঞ্চ, ই প্লাম বব। আৰু 8 নম্বৰ আছে প্ৰেক্টিকেল টু বি মেনেজড বাই দি হেডমাষ্টাৰ এণ্ড উডক্ৰাফ্ট টিচাৰ আফটাৰ এক্সামিনেশ্যন। ওকে, এইটোত 50 নম্বৰ, এইটো প্ৰেক্টিকেল, তোমালোকে এইটো ল'বই। এতিয়া মই তোমালোকৰ আগত 7 নম্বৰৰ চুমু টকাখিনি আলোচনা কৰিছোঁ। এ পুটিং ভঙা ফুটা আদি মাৰিবৰ কাৰণে বা ভঙা ফুটা আদি মাৰিবৰ কাৰণে পুটিং ব্যৱহাৰ কৰা হয়। এই পুটিন 2 প্ৰকাৰৰ, যেনে টান পুটিন আৰু কোমল পুটিন। পুটিনৰ ওপৰত ৰং আৰু পালিচ ভালকৈ নালাগে কাৰণ পুটিনত মোম মিহলোৱা থাকে। পৰাপক্ষত পুটিন ব্যৱহাৰ কৰাটো উচিত নহয়। ফাৰ্নিচাৰত যি ৰং লগোৱা হয় পুটিন তৈয়াৰ কৰোঁতে সেই ৰং অলপমান মিহলাই ব্যৱহাৰ কৰিলে পালিচ দিওঁতে ধৰিব নোৱাৰা হয়। এতিয়া মই তোমালোকৰ আগত গ্লুটো আলোচনা কৰিম। গ্লুৰ বিষয়ে তোমালোকে চোৱা। গ্লু এবিধ এঠা। জোৰাত লগাবলৈ এই এঠা ব্যৱহাৰ কৰা হয়। নিচেই কোমল জন্তুৰ হাড়, ছাল, মাংস, নখ আদিৰ পৰা এই এঠা তৈয়াৰ কৰা হয়। গ্লু 3 প্ৰকাৰৰ পোৱা যায়, যেনে স্কচ গ্লু, কেচিয়ান গ্লু, 3 সিনথেটিক গ্লু। স্কচ গ্লু ফাৰ্নিচাৰত আটাইতকৈ বেছি ব্যৱহাৰ কৰে। কেচিয়ান গ্লু। কেচিয়ান গ্লু গাখীৰৰ পৰা আৰু কণীৰ ভিতৰৰ বগা অংশৰ পৰা বা তেনেকুৱা বস্তুৰ পৰা তৈয়াৰ কৰে। গুড়ি পাউডাৰত পোৱা যায়। প্ৰায় সকলো কামতে ব্যৱহাৰ কৰিব পাৰি। ব্যৱহাৰ কৰাৰ কিছু সময় আগতে ঠাণ্ডা পানীত এই গ্লু তিয়াই থ'ব লাগে। নেইল পাঞ্চ। নেইল পাঞ্চটো কাষ্ট ষ্টীলৰ দ্বাৰা তৈয়াৰী। ঘূৰ্ণীয়া আৰু চাৰিকোণীয়া মুখৰ পোৱা যায়। মুখখনত টেম্পাৰ দিয়া থাকে। কাঠৰ উপৰিভাগত গজালবোৰ কিছু তললৈ সোমাই দিবলৈ এইবিধ হাতিয়াৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত কাঠৰ উপৰি অংশটো ভালে থাকে আৰু হাতিয়াৰ বিশেষকৈ ৰেন্দা ব্যৱহাৰ কৰিলেও নষ্ট বা ব্লেডৰ মুখখন ভাঙি যাবৰ ভয় নাথাকে, অৰ্থাৎ গজাল ওলাই নাথাকিলে বাধা পোৱা নাযায়। নেইল পাঞ্চ দীঘলে প্ৰায় 4 ইঞ্চি, সৰু ডাঙৰ 2 ৰকমৰ পোৱা যায়। লাষ্ট এইটো হ'ল প্লাম বব বা অসমীয়াত এক উলুম বুলি কোৱা হয়। থিয় জোখৰ সমতা বুজা যতনকে প্লাম বব বলে। অসমীয়াত এক উলুম বলে। উলুম পিতলৰ দ্বাৰা তৈয়াৰী। উলুমৰ মুখখন ক্ৰমান্বয়ে সৰু। পিতলেৰে তৈয়াৰী হ'লেও উলুমৰ মুখখন ষ্টীলৰ দ্বাৰা বিশেষভাৱে তৈয়াৰী। উলুমৰ মূৰত এডাল মোটা সূতা বান্ধি ওলোমাই দিলে মুখখন সূতাৰ লগত এডাল ৰেখাৰ নিচিনা লম্বভাৱে থাকিব। ঘৰ সজোৱাত এইবিধ হাতিয়াৰ
মিস্ত্ৰীসকলে সদায় লগত ৰাখে ওকে সো এইটো আছিল কি প্লাম্বক বা উলুমৰ তোমালোকৰ চুমুটকা সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024-25 উডক্ৰাফ্ট ইলেক্টিভৰ কোশ্চিন পেপাৰৰ সম্পূৰ্ণ সমাধান আশা কৰিছোঁ যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী উডক্ৰাফ্ট বিষয়বস্তুটো ইলেক্টিভ বিষয় হিচাপে আছে তোমালোকৰ নিশ্চয় ভিডিঅ'টো চাবাই আৰু তোমালোকৰ উপকৃত হ'ব থ্যাংক ইউ ফৰ